লখিমপুৰ জিলাৰ ৰংপুৰীয়া গাঁৱত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত নগৰ উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক সমিতিৰ সহযোগত লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ প্ৰতিষ্ঠাপক জননেতা শৰৎ সিংহ বঁটা প্ৰাপক স্বৰ্গীয় অৰুণ বৰাৰ প্ৰতিমূৰ্তিৰ উন্মোচনৰ অনুষ্ঠানভাগ মাংগলিক নিয়মেৰে সম্পন্ন কৰে। কাৰ্যসূচী মৰ্মে প্ৰথমে পতাকা উত্তোলন কৰে লখিমপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি জগদীশ বৰাই। শ্বহীদ তৰ্পণত বন্তি প্ৰজ্বলন কৰে লখিমপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক মৃদুল শইকীয়াই। তাৰ পিছতে এক মাংগলিক নিয়মৰ জৰিয়তে লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ প্ৰতিষ্ঠাপক জননেতা শৰৎ সিংহ বঁটা প্ৰাপক স্বৰ্গীয় অৰুণ বৰাৰ প্ৰতিমূৰ্তি ভাগৰ শুভ উন্মোচন কৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা তথা মানৱ অধিকাৰ অসমৰ সঞ্চালক ডক্টৰ পৰশমণি সিংহই। উক্ত অনুষ্ঠানতে কোচ ৰাজবংশীসকলৰ ৰজাদিনীয়া কীৰ্তিচিহ্নসমূহ সংগ্ৰহালয়ত সংৰক্ষণ কৰিবৰ বাবে চৰকাৰক দাবী জনাই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে। আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে আসন অলংকৃত কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি ভোলা বৰাৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তিও উপস্থিত থাকে। সদৌ অসম কোচ ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে বিভিন্ন গঠনমূলক কাম ইতিমধ্যে কৰি আহিছোঁ। আমি লখিমপুৰ জিলাত কোচ ৰাজবংশী সন্মিলনী যি সময়ত লখিমপুৰত কোচ ৰাজবংশী শব্দটো মানুহে ক'বলৈ লাজ কৰা অৱস্থা আছিল, সেই সময়ত কোচ ৰাজবংশী সন্মিলনী জন্ম দিছিল। যিজনে জন্ম দিছিল সেইজন হ'ল অৰুণ বৰাৰ পিতৃ স্বৰ্গীয় নিৰণ বৰা ডাঙৰীয়া। নিৰণ বৰা আৰু অৰুণ বৰা বাপেক পুতেক দুয়োজনে এক হৈ সেই সময়ত বাপেক সভাপতি পুতেক সম্পাদক হৈ লখিমপুৰ জিলাত নিজৰ জাতিটোক গৌৰৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি তেওঁলোকৰ যি পাৰদৰ্শিতা দেখাইছিল, যি পৰিশ্ৰম কৰিছিল, যি ত্যাগ কৰিছিল, সেই ত্যাগৰ মূল্য কিন্তু আজি আমি কোচ ছাত্ৰ সন্থায়ো দিব পৰা নাই। কিন্তু আমি চেষ্টা কৰিছোঁ তেওঁলোকৰ যি ত্যাগ, সেই ত্যাগক যাতে আজিৰ তাৰিখত আমি নতুন প্ৰজন্মই সেই ত্যাগ যাতে দেখা পাওক, তাৰ আমি চেষ্টা কৰি স্বৰ্গীয় অৰুণ বৰা দেৱক আমি যোৱা 22 চনতে আমি অৰুণ বৰাদেৱক জননেতা শৰৎ সিংহ বঁটাৰ আমি তেখেতক প্ৰদান কৰিছিলোঁ মিতভাৱে। সেই শৰৎ সিংহ বঁটা দিয়াৰ কাৰণ এটাই আছিল যে তেখেতৰ যি ত্যাগ আমি স্বীকাৰ কৰিছিলোঁ আৰু সেই শৰৎ সিংহ বঁটাৰ প্ৰাপক স্বৰ্গীয় অৰুণ বৰাদেৱৰ প্ৰতিমূৰ্তি তেখেতলোকৰ পৰিয়ালক পৰা অনুমতি লৈ আজি আমি পবিত্ৰ দিনত প্ৰতিষ্ঠা কৰিছোঁ। গতিকে এই পবিত্ৰ দিনটোতে আমি আপোনালোকৰ মাধ্যমে আমাৰ ত্যাগৰ প্ৰতীক হিচাপে অৰুণ বৰাদেৱৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰাৰ লগতে অসম চৰকাৰ ভাৰত চৰকাৰলৈ এই পবিত্ৰ দিনটোত এটা অনুৰোধ জনাওঁ। আমি যিমানেই যি নকওঁ আমাৰ অন্তৰত এটাই আছে, আমাৰ অন্তৰত এটাই আছে, অসমৰ কোচ ৰাজবংশীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। গতিকে আমি চৰকাৰক আপোনালোকৰ মাধ্যমে আজি এই পবিত্ৰ দিনটোত স্বৰ্গীয় আত্মাসকলৰ শান্তিৰ অৰ্থে এই সময়ত আজি আপোনালোকক বেলেগ ধৰণে আমি নকওঁ, চৰকাৰক অনুৰোধ জনাইছোঁ। চৰকাৰৰ প্ৰতিজন বিষয়ববীয়াক আমি সংগঠনৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে অসমৰ কোচ ৰাজবংশীসকলৰ 96 চনত যি জনজাতি মৰ্যাদা প্ৰদান কৰিছিল, আজিৰ তাৰিখতো কোচ ৰাজবংশীসকলক এই পবিত্ৰ দিনটো পাই অহা ইলেকশ্যনৰ আগত জনজাতি মৰ্যাদা প্ৰদান কৰক। অন্যথা এই ত্যাগ যে কৰি গৈছিল সেই ত্যাগ কিন্তু কোচ ছাত্ৰ সন্থাই দিবলৈ কিন্তু সাজু হৈছে। গতিকে এই পবিত্ৰ দিনটোত আমি তাতকৈ বেছি ক'বলৈ আপোনালোকক নাযাওঁ। অদূৰ ভৱিষ্যত আপোনালোকৰ সহায় সহযোগিতা অসমৰ ইয়াত বিভিন্ন কোণৰ পৰা আহি আমাৰ মাজত উপস্থিত হোৱা আমাৰ ৰাজ পৰিয়ালৰ পৰা আদি কৰি আমাৰ বিভিন্ন কোচ সন্মিলনী কোচ ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়াক সকলোকে এই অঞ্চলৰ ৰাইজক শুভেচ্ছা জনাই ধন্যবাদ জনাই আজি আমাৰ যি ক'বলগীয়া আছিল আমি সামৰণি মাৰিছোঁ। আজি স্বৰ্গীয় অৰুণ বৰাদেৱৰ মৃত্যুদিন। আজি মৃত্যুদিনত তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে লখিমপুৰ জিলাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত আৰু পৰিয়ালবৰ্গৰ সহযোগত। সঁচাকৈ আজি আমি খুব আনন্দিত হৈছোঁ যে এনেকুৱা এজন মহান ব্যক্তিৰ যি জাতিটোৰ কাৰণে যথেষ্টখিনি অৰিহণা আগবঢ়াই থৈ গৈছে আৰু তেখেতৰ লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু সম্পাদক হিচাপে তেখেতৰ কাৰ্যকালত লখিমপুৰত
কোচ ৰাজবংশীসকলক একগোট কৰি যিটো তেওঁ উদাহৰণ দি থৈ গৈছে তাৰ কাৰণে আমি খুব আনন্দিত হৈছোঁ আৰু সেয়েহে তেখেতৰ আত্মাই বৈকুণ্ঠত স্থান পাওক এই কামনাই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। প্ৰয়াত অৰুণ বৰাদেৱৰ প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত উপস্থিত থাকি মই নিজকে ধন্য মানিছোঁ চিৰাৰে পৰিণতি হিচাপে। তেখেতৰ জাতিটোৰ প্ৰতি যি কৰ্ম, জাতিটোৰ প্ৰতি যি দান, সেই দানৰ চিৰযুগ্মে কৰিবৰ কাৰণে তেখেতৰ পৰিয়ালবৰ্গ লগতে কোচ ৰাজবংশী ছাত্ৰ সন্থা লগতে কোচ ৰাজবংশী সন্মিলনী আজি প্ৰতিমূৰ্তিভাগ উন্মোচন কৰি যি এটা ৰাইজৰ মাজত চিনাকি দিবৰ কাৰণে প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিলে তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। লগতে মই এটা কথা ক'ব খোজোঁ, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী সন্মিলনী তাৰ লগতে ভাতৃ সংগঠনসকলক এটা কথাই মই ক'ব বিচাৰিছোঁ, নেতৃবৃন্দক, আমাৰ যি দৰং ৰাজ্য, ৰজা ধৰ্মনাৰায়ণে প্ৰতিষ্ঠা কৰা যি দৰং ৰাজ্য, সেই দৰং ৰাজ্যখন ইয়ালৈকে গহপুৰলৈকে আছিলে। গতিকে এই দৰং ৰাজ্যখন প্ৰতিষ্ঠা কৰাৰ সময়ত এই পুৰণা কীৰ্তিচিহ্ন যিমানবিলাক আছে, যুদ্ধ বিগ্ৰহৰ অস্ত্ৰ শস্ত্ৰই হওক বা বিভিন্ন ৰজাদিনীয়া যিমানবিলাক পুৰণা সম্পদ আছে, সেই সম্পদখিনি যুগুতাই এটা মিউজিয়াম এটা প্ৰতিষ্ঠা কৰাৰ কাৰণে চেষ্টা কৰক আৰু চৰকাৰৰ ওচৰত সেইটো দাবী জনাওক। তেতিয়া আমাৰ জাতিটোৰ ৰাইজৰ ওচৰত চিনাকি দিবলৈ ভাল হ'ব। তেজপুৰৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, অসম টুডে।